বোকাও যে বোকা মানে তামাম বোকা ইফালে যে দেখিছে মানে দূৰলৈকে এই আমাৰ হিৰোইন আহি গ'ল ৰাতিপুৱা একদম ৱালৰ ওপৰত উঠি লৈ তাই বকি আছিল এতিয়া গুড মৰ্ণিং এভৰিৱান সকলোকে সুপ্ৰভাত জনাইছোঁ এতিয়া 9টা বাজিলে আৰু মই আজি শুই উঠা দেৰি হ'ল নাজানো কিয় বা আজি খাই নাপালোঁ এতিয়া উঠি পেলাই দেখিছোঁ যে 9টাই বাজিব মুখ হাত ধোৱাই নাই এতিয়া মুখ হাত ধুম চাহ খাম এইজনীয়ে মানে মোকে বিচাৰি ফুৰে তাই মই ভিতৰত গ'লে তাই মোক গোটেই আগফাল পিছফাল বিচাৰি ফুৰে ক'ত গ'লি ওলাই আহ আৰু এইজনী মানে গাটো অলপ বেয়া যে আহি পেলাই মানে শুয়ে থাকে ক'ত গৈছিলি তাই মোকে বিচাৰি গৈছিলে নে কি মোক বিচাৰি গৈছিলে তাইক একো নকৰিবি ঐ তাইক একো নকৰিবি তই পিটন খাবি তাইক কামুৰিলে ন তই পিটন খাবি আৰু এয়া দেউতাই পাণ ছিগি থৈছে কাৰণ মানে তামোল নহ'লে নহয় আৰু এইফালে কেইখিলামান গুচি আহি থৈছে তাক দেই মই গা ধুওঁগৈ পিছত আহিবি ইফালে মায়ে ৰাতিপুৱাৰ পাকঘৰৰ কাম আৰম্ভ কৰি দিলে এই গাড়ীখন কি কৰি আছ তই গাড়ীখনৰ ওচৰত কি কৰি আছ গ'লগৈ কথা এটা ক'লে মানে বুজি পাই যে তাই গুচি যায়গৈ আৰু এয়া মানে পৰহিৰ দিনা চাউল অনা হৈছিলে তো বৰষুণ পৰাৰ কাৰণে মানে চাউলটো অকণমান সেমেকি গ'ল সেইটো আজি ৰ'দত দিব লাগিব আৰু এইফালে তামোল শুকাই থৈছিলে তাতো অলপ মানে বৰষুণৰ চিটিকানি পৰিলে এইখিনিও আজি ৰ'দত দিব লাগিব ৰ'দ দিলে আজি মানে বাহিৰত উলিয়াই দিম আৰু আজিৰ মানে আমাৰ বাইদেউ এজনীয়ে দিছে এয়া পকা আম আৰু আমাৰ মায়ে মানে পকা আম ভাতৰ লগত খাই খুবেই ভাল পায় গতিকে এনেকৈ ভাতৰ লগত আম খাই কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন আৰু এইখন হৈছে আমাৰ ঘৰখন ইমান ভাল নহয় তথাপিও নিজৰ ঘৰ নিজৰে আৰু নহয় জানো এতিয়া মই যাব ওলাইছোঁ পথাৰলৈ মানে আজি আকৌ ট্ৰেক্টৰ আহিব গতিকে গৈ আছোঁ পথাৰলৈ আৰু এইটো হৈছে আমাৰ ঘৰৰ পৰা যোৱা পথাৰলৈ যোৱা ৰাস্তাটো আহি পালোহি পথাৰ কিমান ধুনীয়া সুন্দৰ পৰিৱেশ চাওকচোন চবফালে সেউজীয়া আৰু মই সময় পালে প্ৰায় আহোঁ এইফালে এখন পথাৰখন গৰু এৰাল দি থৈছে মানুহে আৰু এইফালে মানে ঠায়ে ঠায়ে মানুহে ঘৰো বনাইছে ইয়াতে আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া মানে পথাৰ আছিলে এইবোৰ ধান হয় তো এতিয়া ইয়াতে মানে মানুহে মাটি কিনি ঘৰ বনাই আছে সেই দূৰত মানুহে ৰোৱা লগাইছে আৰু এইফালে ঘৰ বনাইছে বোকাও যে বোকা মানে তামাম বোকা গৈ আছোঁ আলিয়ে এইফালে আৰু এখন ট্ৰেক্টৰ গৈ আছে ৰাস্তাত আৰু সেইটো হৈছে আমাৰ পথাৰৰ মাজৰ ৰাস্তাটো মানে ইফালেও পথাৰ আছে সিফালেও পথাৰ আছে এইটো মাজেদিয়ে মানে গাঁৱৰ মানুহবোৰ অহা যোৱা কৰে ইয়াত যোৱাকালি ট্ৰেক্টৰে হাল বাইছিলে পথাৰত আহিলোঁ ভাবিছিলোঁ বোকা নহ'ব নেকি ইয়া গোটেই বোকা মানে এইখিনিতে যোৱাকালি হাল মাৰি থৈ গৈছিলে আৰু বৰষুণ পৰিছিলে বোকা হৈ গ'ল বহুত দিনৰ মূৰত বোকাত নামিছোঁ কোনে এনেকৈ পথাৰত বোকাত নামি খেতি কৰে জনাবচোন আমি হ'লোঁ গাঁৱৰ মানুহ আমাৰ এইটো মানে এটা কৰ্তব্যই আৰু ধান ৰোৱা দিনত আমি এনেকৈ আহিবই লাগিব বোকাত কঠীয়া পাৰিবই লাগিব ধান ৰুবই লাগিব পাই গ'লোহি পাৰ আৰু এইফালে বৰশী বাই আছে
ইয়াতে ভৰিখন ধুই লওঁ নে আগতে ধুওঁগৈ। হৈ গ'ল ভৰি চাফা। এনেকৈ ভাল লাগে ওলাই আহি পথাৰত নামি, কাৰণ পথাৰৰ পৰিৱেশটো একেবাৰে শান্ত পৰিৱেশ হয়। আৰু এয়া হৈছে কঠীয়া পৰা, গাজলি ওলাই অকণমান ডাঙৰ ডাঙৰ হৈছে। ৰুব পৰা অৱস্থাত নাই বাৰু, টাইম লাগিব। আৰু এইফালে খেতি কৰি থৈছে ৰঙা আলুৰ খেতি। এইটো ৰঙা আলু বুলি কওঁ, মিঠা আলু বুলিও কওঁ আমি। এইফালৰখিনি খান্দিলে আৰু এইফালৰখিনি খান্দা নাই। আৰু এইফাললৈকো কঠীয়া পেলাই থৈছে। মাছ পাইছিলে ডাঙৰ পৰা? দুটামান। পথাৰৰ মাজৰ সেউজীয়া গছবোৰ আৰু পুখুৰীবোৰত পানী প্ৰায় ভৰিয়ে পৰিলে। আগতে খালী হৈ আছিলে। বতাহ মানে বলি আছে, হয়তো বৰষুণ আহিব নেকি। আকাশত আকৌ অলপ অলপ মেঘ ওলাইছে। ট্ৰেক্টৰ আহিছে, দূৰত হাল মাৰি আছে। ওচৰলৈ যাব লাগিব। আমাৰখিনি বালেই নেকি? মই অহাৰ আগতে মানে আমাৰ মাটিখিনি হাল বাই থৈ দিলে। আৰু মই পথাৰলৈ আহিলে মানে এই ঠাইখিনিলৈ আহোঁৱেই। এই ঠাইখিনি মানে খুব ভাল লাগে মোৰ। একদম ঠাণ্ডা আৰু শান্ত পৰিৱেশ হয়। আৰু এই গছডালৰ ফুলবোৰ এতিয়াও ধুনীয়া হালধীয়া হালধীয়াকৈ ফুলি আছে। আৰু এই ঘৰটোতে এসময়ত মানে আমি ভাত বনাইও খাইছিলোঁ, চাহো খাইছিলোঁ। কিন্তু এতিয়া মানে ঘৰটোৰ অৱস্থা অলপ বেয়া, আকৌ ভাল কৰি ল'ব। এই পথাৰৰ দূৰত ট্ৰেক্টৰ আহিলে হাল মাৰি আছে। আৰু এই যে হাল মৰা ঠাইখিনি দেখিছে, এইখিনি আমাৰ মাটি। এই হাল মাৰি থৈ গ'ল। আৰু কেইদিনমানৰ পিছত ইয়াত আহি পেলাই মানে ধান সিঁচিমহি, মানে গাচি ধান পেলাম ইয়াতে। অলপমান গাচি ধান পেলাই অলপমান মানে ৰুম। আকৌ চেণ্ডেল হাতত তুলি ল'ব লগা হ'ল, কাৰণ এইবোৰ দেখিছেনে পানী আৰু বোকা। ইফালে বোকা আৰু ইফালে পানী। ট্ৰেক্টৰখনৰ পিছে পিছে মানে চৰাইবোৰ একদম উৎপাত কৰি আছে, মানে খাবলৈ পাইছে যে ফূৰ্তি সিহঁতৰ। ট্ৰেক্টৰৰ লগৰ ভেজাল মৰি গ'ল, মানে ট্ৰেক্টৰে হাল বোৱাৰ পইচা দি দিলোঁ। এতিয়া যাম কঠীয়াখিনি চাবলৈ, মানে পোকৰ কিমান অতপালি কৰি আছে, পোকবোৰ উৰি আছে। বোকা পথাৰত আহিলে মানে বহুতেই মানে ভাল লাগে। ঘৰত আপুনি যিমান টেনশ্যনত নাথাকক কিয়, বা মানে যিমানেই অসুবিধা নাথাকে কিয়, যেতিয়া আপুনি ওলাই আহে পথাৰলৈ, অৱশ্যে মোৰ লগত হয় সেইটো। মোৰ মনটো বেয়া লাগিলে মই পথাৰলৈ ওলাই আহোঁ আৰু মোৰ মনটো ভাল হৈ যায়। আৰু পাই গ'লোহি গছডালৰ ওচৰ। ধুনীয়া গছডাল, ফুল ফুলি আছে। আৰু এইটোৱে আছিলে সেই ঘৰটো, এইটো মানে পিছফালটো। আৰু এইখন দৰজাও আছিলে। আৰু এইটো হৈছে সৰু এটা ফিচাৰী হয়, আৰু মাছো বহুত ওলায়। এনেকৈ যে দেখিছে যে, এইবোৰ লাইন 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 পুখুৰীয়ে হয়, এই তালৈকে।
পুখুৰীত পানী বাঢ়ি গ'ল আৰু মেটেকাবোৰ ফুলিছে। ফুইটো মেটেকা ফুল। ইয়াতে আকৌ ভৰি ধুব লাগিব। ভৰিত বোকা লাগি অৱস্থা নাই। ইফালে যে দেখিছে মানে দূৰলৈকে, যিমানলৈকে দেখি আছে সিমানলৈকে পথাৰে আছে। আৰু যেতিয়া মানে মানুহে ধানবোৰ ৰুই দিয়ে, দেখিবলৈ ইমানেই ভাল লাগে, মানে পুৰা একদম সেউজীয়া সেউজীয়া হৈ যায়। আৰু মোৰ পিছফালেও দেখিছে পথাৰ। বোকাত খোজকাঢ়িবলৈ অলপ অসুবিধা হয়। একদম এনেকুৱা গোন্ধ ওলাইছে, মানে সাৰ দিছে চাগে। আৰু এইফালেও পাৰিছিলে কঠীয়া, কিন্তু মানে সম্পূৰ্ণকৈ মানে ওলোৱা নাই আৰু কিছুমান এতিয়া ওলাব বাকী আছে। অলপ অলপ গাজলি ওলাইছে। এইকেইটা মানে সেইকেইটাতকৈ অলপ পিছত পেলোৱা। পথাৰৰ মাজত এনেকৈ জেং মানে পুতি দিছে। গোটেইখিনি মাটি মানে কঠীয়া পৰা মাটি। আৰু এইখিনি হৈছে আমাৰ কঠীয়া, আমি সেইদিনাখন পেলাইছিলোঁ। এইখিনি সৰু সৰুকৈ গাজলি ওলাইছে আৰু পথাৰৰ মাজতে বনাইছে এইটো এটা নতুনকৈ ঘৰ। আমাৰ পথাৰখন কিমান ধুনীয়া, কুলি চৰাই মাতিয়ে থাকে। আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিলে লাইক কমেণ্ট কৰি জনাব, আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।